মই তেওঁৰ নমচত নপৰে। তেওঁৰ ডকুমেণ্ট যেতিয়া মই চেক কৰি চাইছিলোঁ, সেই ডকুমেণ্টছতো মই দেখা পালোঁ তেওঁ ইউপি কোনোবা এটা জাগাৰ পৰা মেট্ৰিক পাছ কৰা, কিন্তু এতে আমাৰ অঞ্চলৰ গোটেইখিনি মানুহ জানে তেওঁ মেট্ৰিক পাছ কৰিব পৰা নাই, তেওঁ এটা নন মেট্ৰিক হয়, কিন্তু তেওঁ এনেকৈ ভণ্ডামি কৰি চলি আছে। তো মই এইটোই আজি নিউজৰ চেনেলত মই আপোনালোকক আহ্বান জনাইছোঁ যে তেওঁ যিখিনি কৰি আছে তেওঁৰ যাতে উচিত তদন্ত হয়, তেওঁ যাতে মানুহক এনেকৈ ভুৱা মানে মিছবিহেভ নকৰে। তো মই আপোনালোকৰ ওচৰত VCDC চেয়াৰমেন হৈও আজি 4টা বছৰ মোৰ উকুলি গ'ল, মই কোনো এজন মানুহক চাকৰি দিব নোৱাৰিলোঁ। তেওঁ এটা সাধাৰণ UPPL দলৰ কৰ্মী হৈ তেওঁ কেনেকৈ চাকৰি দিব পাৰে, তেওঁ কেনেকৈ মানুহৰ পৰা লুণ্ঠন কৰি চাকৰি দিয়াৰ নামত পইচা পাতি লুণ্ঠন কৰি আছে। তো মই মাননীয় মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ, BTC গভৰ্ণমেণ্টৰ আমাৰ প্ৰমোদ বড়ো ছাৰক মই আহ্বান জনাইছোঁ যাতে তেওঁ এই চাকৰিৰ নামত উচিত তদন্ত হৈ যাতে তেওঁৰ কোন বিভাগত কেনেকৈ চাকৰি দিব পাৰিছে এইটো মোক তদন্ত লাগে। আৰু মোৰ নামত যে তেওঁ বেয়া ধৰণৰ এটা মেছেজ কৰিছে, মই অধ্যক্ষ হিচাপত, মই VCDC চেয়াৰমেন হিচাপত, তো মোৰ এইটো মই মানহানি কেছ খুব অতি সোনকালে কৰিম আৰু তেওঁৰ বিষয়ে অলপ তদন্তৰ মই দাবী জনাইছোঁ। তেওঁ অবৈধভাৱে এটা কাঠমেল দিছিল, কাঠমেল দি বহু ধৰণৰ গছ-গছনি কাটি তাতে কৰাৰ পাছত তেতিয়া ৰাইজে গম পোৱাৰ পাছত সেই অবৈধ কাঠমেলখিনিও চৰকাৰে বাজেয়াপ্ত কৰি লৈ গৈছে। কিন্তু তেওঁ ৰাইজৰ আগত দমপালি মাৰি কৈছিল যে মোৰ এইটো লাইচেন্স থকা মেল, কিন্তু লাইচেন্স থকা মেল যদি এটা হয় তেনেহ'লে কেনেকৈ চৰকাৰে উঠাই লৈ যাব পাৰে, সেই বিষয়ে আমাৰ ৰাইজৰ সন্দেহ হৈ আছে। তো তেওঁ এনেকৈ চলি আছে। তো মই চৰকাৰক আহ্বান জনাইছোঁ, সন্মানীয় মুখ্যমন্ত্ৰীক মই আহ্বান জনাইছোঁ যে এনেকুৱা বিল্লাল সমাজত ধ্বংসৰ বাহিৰে আৰু খাছলেণ্ড মানুহক যে তেওঁ মানে কৰি দিব খুজি আছে, অমুক কৰি দিব খুজি আছে, আমি VCDC চেয়াৰমেন হিচাপত যিমান দূৰ নাজানো তেওঁ এনেকৈ ৰাইজৰ মাজত যিখিনি দৰিদ্ৰ মানুহ তেওঁলোকে নিজৰ মাটিৰ কাৰণে হুলস্থুল কৰি তেওঁৰ তাতে যায়, কিন্তু সেই মুনাফাটো তেওঁ কৰি আছে। তো মই সেইকাৰণে সন্মানীয় মুখ্যমন্ত্ৰীলৈ আবেদন যাতে তেওঁৰ ওপৰত উচিত তদন্ত হয়, CBI যাতে তদন্ত কৰি এইটোৰ উচিত বিচাৰ কৰে। মোৰ মিডিয়া বন্ধুসকললৈ মই নমস্কাৰ যাচিলোঁ। তো মই ভাংনামাৰী VCDCৰ অধ্যক্ষ মানে চেয়াৰমেন, মই মানাস চেৰপাংগৰ ভাংনামাৰী VCDCৰ চেয়াৰমেন হিচাপত আমাৰ VCDCৰ বিল্লাল হুছেইনে মোৰ ওপৰত কিছু এলিগেশ্যন লগাইছিল ভিত্তিহীন। তো তেওঁ বহুদিনৰ পৰা মানে এটা ষড়যন্ত্ৰমূলক চলি আছিল, কাৰণ যেতিয়া আমাৰ UPPL চৰকাৰ নাছিল তেতিয়া তেওঁ বিভিন্ন দলত যোগদান কৰা আছিল। কিছুদিন আগত আমাৰ যিটো 18 নং মানাস চেৰপাংগত অতিং হাজং বুলি নামৰ এজন অনাবৰো এটা কেণ্ডিডেট আছিল, তেওঁৰ লগত আছিল। তেওঁৰ লগত থকাত 2 বছৰমান তেওঁৰ লগত কাম কৰাৰ পাছত আকৌ আমাৰ GSPৰ আমাৰ যেটা হৰণীয়া হীৰা হৰণীয়া তেওঁৰ দলত থাকিল। আকৌ তেওঁ BPFৰ লগত যোগদান কৰিল। যোগদান কৰাৰ পাছত আকৌ এজন কেণ্ডিডেট আহিল, তেওঁৰ নাম হৈছে জন দাস, তেওঁৰ লগতো কিছুদিন কাম কৰিল। পিছত তেওঁ সকলো দলৰ লগত কাম কৰি ভাগৰি যায় না কি মই নাজানো, 2 বছৰ এবছৰ পাছত আকৌ আমাৰ UPPL দলত যোগদান কৰিল। যোগদান কৰাৰ পাছত তেওঁ ভাংনামাৰী VCDCৰ অধ্যক্ষৰ কাৰণে তেওঁ আগবাঢ়িছিল, কিন্তু তেওঁ দীৰ্ঘদিনৰ পৰা দলত কাম নকৰাৰ কাৰণে আৰু এটা বকলম ল'ৰা, নন মেট্ৰিক ল'ৰা এটা, তেওঁৰ যিটো ফিজিকেল মানে তেওঁ ইমান ডাঙৰ কৰি চুলি ৰাখি থাকে, কিন্তু তেওঁক আমাৰ দলে একচেপ্ট নকৰাত তেওঁ দলৰ কৰ্মী হিচাপত আমাৰ দলত থাকে। কিন্তু তেওঁ নানান ধৰণৰ মানুহৰ লগত যিটো অত্যাচাৰ কৰে, সেইদিনা আমাৰ ভাংনামাৰী মই চেয়াৰমেন হিচাপত মোক কিছুমান মানুহে আহি বিচাৰ দিয়ে। ভাংনামাৰীত আমাৰ টেকাইমাৰী গাঁৱৰ হবিবুৰ ৰহমান এটা তেওঁ অঞ্চলৰ এটা ভাল মুখিয়াল মানুহ, তেওঁ এটা ধাৰ্মিক মানুহ, তেওঁৰ ঘৰত উপযুক্ত মানুহ নাথাকাৰ সুযোগ পাই তেওঁৰ 3 বিঘা বাঁহ কাটি তেওঁ 3,25,000 টকা বিক্ৰী কৰে। বিক্ৰী কৰি কিন্তু এই সমাজত বিচাৰ দিয়াৰ পাছতো তেওঁ এটা দলত মানে গুণ্ডা টাইপত থকাৰ কাৰণে তেওঁৰ পৰা সেই পইচাখিনি আদায় কৰিব নোৱাৰিলে। তাৰ কিছুদিন পাছত
জল জীৱন নামৰ এটা আঁচনি আহিল। সেই আঁচনিত তেওঁ যেটো ইউজাৰ কমিটিটো তেওঁ মন মতলবী বনাই তাতে নিজৰ ঘৰৰ কিছুমান পৰিয়ালক দি ইউজাৰ কমিটি বনাই লৈ সেই ইউজাৰ কমিটিটোত তেওঁৰ ঘৰৰ মানুহক যিখিনি ছোৱালী মানুহ দিছিল তেওঁলোকক গোটেইখিনি বাহিৰত দিয়া হল। তাৰ পাছত সেই ইউজাৰ কমিটিৰ জল জীৱনৰ যেটো চকীদাৰ পোষ্ট আছে জলমিত্ৰ বুলি, সেই জলমিত্ৰ পদটোও তেওঁ লল। লোৱাৰ পাছত ৰাইজৰ মানুহ যেতিয়া এই বস্তুটো গম পাইছে তেতিয়া ৰাইজৰ মানুহ মোক কথাটো জনাইছে। জনাৰ পাছত দিল্লীৰ পৰা মানুহ আহিছিল আৰু আমাৰ জল জীৱন বিভাগৰ কৰ্তৃপক্ষ সকলো আহি ৰাইজৰ মাজত আলোচনা কৰে যে এই জলমিত্ৰ যেটো ইউজাৰ কমিটি এটো ভুলকৈ বনাইছে। তাতেও এটা ঘোটালা কৰিল। ঘোটালা কৰাৰ পাছত তেওঁ আকৌ এই যেটো আমাৰ বিটিসি এলেকাত যেটো ল্যান্ড ৰেভিনিউৰ পৰা কিছুমান দৰিদ্ৰ মানুহক ল্যান্ড নাথাকা ভূমিহীন মানুহক মাটি প্ৰদান কৰিব, মছজিদৰ মাটি, কবৰস্থানৰ মাটি, মৰাহালিৰ মাটি এনেকৈ কৰিব। এই সৰকাৰৰ বাইণ্ডিংত থাকাত তেওঁ কিছু অঞ্চলত যায় মানে মাটিৰ নামত কিছু পইচা ধন সংগ্ৰহ কৰিবলৈ ধৰিলে। কৰি তেওঁ তাৰমানে কিছুমান মানুহক যিখিনি মানুহ ল্যান্ডলেছ সেই ল্যান্ডলেছ মানুহখিনিক তেওঁ হাঙ্গুৰিয়াই তেওঁলোকৰ মাটিৰ কাম হ'ব বুলি তেওঁ সেই মানুহখিনিক তেওঁৰ লগত জড়িত কৰি লৈ মানে মোৰ বিৰোধী এটা ভাবিছে যে বিল্লালৰ লগত যদি আমি থাকো তেনেহলে মোৰ মাটিৰ কামখিনি হ'ব। সেই মানুহখিনিক তেওঁ হাঙ্গুৰি লৈ মোৰ নামত এটা অপপ্ৰচাৰ কৰে। তো তাৰ প্ৰতিপক্ষত মই এটা সোশ্যাল মিডিয়াত এটা মাতি তাৰ জবাবটো মই দিছিলো, কিন্তু দুৰ্ভাগ্যজনক তেওঁক আমাৰ দলৰ পৰাও বহিষ্কাৰ কৰিলে, তেওঁক নিলম্ব কৰিলে। তো তেওঁ যিখিনি কাৰ্যকলাপ কৰে, তেওঁৰ যিখিনি আকাৰ, তেওঁৰ যিখিনি মানে ষ্টাইল, মানে তেওঁ সঘনে গুণ্ডামি যেটো ষ্টাইল, সেই গুণ্ডামি ষ্টাইলত চালে তেওঁ সমাজত বহু ধৰণৰ দুৰ্নীতিৰ কাম কৰি আছে। মই 2-3 মান আগত খবৰ পালো তেওঁ বোলে এয়াৰপৰ্টতো চাকৰি দি আছে, কাবাৰ পৰা পইচা পাতি লৈ এয়াৰপৰ্টত মানে এপইণ্টমেণ্ট দি আছে। তেওঁ এইবিলাক কৰ পৰা কৰে, কেনেকৈ কৰে আমি নাজানো। তেওঁৰ এটা নিজা বিজনেছ নাই, কিন্তু তেওঁ এটা 4চকীয়া বাহন লৈ দিনে ৰাতি তেওঁ ঘূৰি আছে। কিন্তু তেওঁৰ এটা দোকান নাই, তেওঁৰ এটা খেতিৰ এনেকুৱা নাই, তেওঁ যে কেনেকৈ চলে আমি সমাজৰ মানুহ আচৰিত। কিন্তু তেওঁ কিছুদিন আগত বিপিএফ দলৰ এজন চেয়াৰমেন আছিল, সেই চেয়াৰমেনক RTI নামত তেওঁক বেলেগ জায়গাত যাই ধন সংগ্ৰহ কৰে। এনেকুৱা নানান ধৰণৰ তেওঁ মানুহৰ লগত ফুচুলিয়াই বা বেলেগৰ লগত কৰি তেওঁ এনেকৈ চলি আছে। আৰু তেওঁ মোৰ বিৰোধী কথা কৈছে। তো মই VCDC অধ্যক্ষ হোৱাৰ পাছত সমাজত বা ৰাইজৰ যিখিনি কৰিব পাইছো, দুখীয়া মানুহৰ আমাৰ অসম চৰকাৰৰ আমাৰ শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ আমাৰ যেটো অৰুণোদয় আঁচনি আমাৰ ৰাইজলৈ প্ৰেৰণ কৰিলে। তো তাতে মই চেয়াৰমেন হিচাপত যিখিনি কোটা ভাগ পাইছিলো সেইখিনি কোটা মই আমাৰ 7টা গাঁও আছে, সেই 7টা গাঁৱত মই মানুহ বিচাৰি দৰিদ্ৰ মানুহ, বিকলংগ মানুহ, বিধৱা মানুহ, চিৰকুমাৰী মানুহ, সেইখিনি মানুহক যিখিনি যোগ্য মানুহ সেই যোগ্য মানুহখিনিক আমি প্ৰদান কৰিছো। তেওঁলোকে আজিৰ তাৰিখত অৰুণোদয় পাই আছে। যিখিনি মানুহ কিছুমান মানুহ যদিও অৰুণোদয়ত অন্তৰ্ভুক্ত হৈছে, তো চৰকাৰী যেটো গাইডলাইন মতে একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাথাকাৰ কাৰণে কিছুমানৰ হোৱা নাই, সেইখিনি আৰু মোৰ বহুত কৰিব লগা আছে। তো মোৰ এতিয়াও পিৰিয়ডটো শেষ হোৱা নাই, মই আৰু আছো। অনাগত দিনত চৰকাৰৰ যিখিনি আঁচনি এইখিনি সঠিক আৰু সবল মানুহ, কিন্তু তেওঁ পাৰ্টিত যোগদান দিয়াৰ পাছত তেওঁ নিজৰ ঘৈণীয়েকৰ নামত, তেওঁ নিজৰ মাইকৰ নামত, তেওঁ নিজৰ ভাবীৰ নামত, নিজৰ মামীৰ নামত, নিজৰ খুৰীৰ নামত, সবৰে নামত তেওঁ অৰুণোদয় লৈছে। কিন্তু অথচ তেওঁ 4চকীয়া বাহন থকা এজন মানুহ। তো এনে কৰি যি বস্তু আহে তাকে লাগে। তেওঁ এবাৰ গাঁওবুঢ়াৰ কাৰণে এপ্লাই কৰিছিল। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।